নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, কাইলৈ শাওণ মাহৰ আটাইতকৈ ডাঙৰ মঙলবাৰ। এই মঙলবাৰ দিনটিত হনুমানজীৰ ওচৰত এই এটি কথা ক'ব পাৰিলে আপোনালোকে জীৱনত বহুতো উন্নতি কৰিব পাৰিব আৰু মহাদেৱৰ অশেষ কৃপা লাভ কৰিব। বন্ধু বান্ধৱীসকল, মঙ্গলবাৰ দিনটিত হনুমানজীক পূজা প্ৰাৰ্থনা কৰিলে হনুমানজী অত্যন্ত সন্তুষ্ট হয় আৰু ভক্তক দুহাত ভৰি আশীৰ্বাদ প্ৰদান কৰে। হনুমানজী ৰাম ভক্তৰ নামেৰে জনা যায় আৰু হনুমানজী এনে এজন ভগৱান যিয়ে ভক্তৰ পূজাত অতি শীঘ্ৰেই প্ৰসন্ন হৈ যায়। এবাৰ যদি কোনো ব্যক্তি হনুমানজীৰ চৰণলৈ আহি যায় তেন্তে তেওঁৰ সকলো দুখ দূৰ হৈ যায় আৰু লগতে শ্ৰীৰাম আৰু ভগৱান শিৱৰ অশেষ কৃপা প্ৰাপ্ত হয়। মঙ্গলবাৰ দিনটিত হনুমানজীক শুদ্ধ মনেৰে পূজা কৰাৰ ফলত ব্যক্তিৰ সকলো চিন্তা দূৰ হৈ যায় আৰু লগতে সকলো কামতেই সফলতা লাভ কৰিব পৰা যায়। আজি আপোনালোকৰ ওচৰত হনুমানজীৰ এনেকুৱা এটি গুপ্ত মন্ত্ৰ ক'বলৈ গৈ আছোঁ, যিটো নিয়মিতভাৱে জপ কৰিলে অত্যন্ত সুফল লাভ কৰিব পাৰিব। লগতে ধনৰ দেৱী মা লক্ষ্মীৰ কৃপাও আপোনাৰ ওপৰত থাকিব আৰু আপোনাৰ জীৱনৰ সকলো ইচ্ছাই পূৰ্ণ হ'ব। মঙ্গলবাৰ দিনা ৰাতিপুৱা বা সন্ধ্যা সময়ত স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি ভগৱান হনুমানজীৰ ওচৰত এটি শুদ্ধ সৰিয়হৰ প্ৰদীপ জ্বলাওক আৰু এই মন্ত্ৰটি 21 বাৰ জপ কৰক। ওম হুং হনুমতে নমঃ। এই মন্ত্ৰটি হনুমান মন্দিৰত বা আপোনাৰ ঘৰতে কৰিব পাৰিব। এই মন্ত্ৰটি জপ কৰাৰ ফলত আপোনাৰ বেয়া সময়বোৰ কাট যায় আৰু ভাল